নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই স্প্ৰেইন আৰু ষ্ট্ৰেইন সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম। স্প্ৰেইন আৰু ষ্ট্ৰেইননো কি? ইয়াৰ কমন ছাইডবোৰ অৰ্থাৎ শৰীৰৰ কোন অংশত স্প্ৰেইন আৰু ষ্ট্ৰেইন বেছিকৈ হয়, ইয়াৰ লক্ষণসমূহ কি, কাৰণসমূহ কি, এই বিষয়ে আমি আলোচনা কৰিম। লগতে স্প্ৰেইন বা ষ্ট্ৰেইন হ'লে তাৰ প্ৰাথমিক চিকিৎসাসমূহ কেনেদৰে ল'ব লাগে এই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ভিডিঅ'টোত মই স্প্ৰেইন সম্পৰ্কে কিছু কথা আপোনালোকৰ লগত পাতি লওঁ। স্প্ৰেইন হৈছে লিগামেণ্ট ইঞ্জুৰি। লিগামেণ্ট হৈছে এটি পটিৰ নিচিনা অংশ। এই অংশটোৱে শৰীৰৰ হাড়বোৰক ইটোৰ সৈতে সিটো লগাই ৰাখে আৰু জইণ্টক সঠিক মুভমেণ্ট প্ৰদান কৰে। যেতিয়া এই লিগামেণ্টত কোনো ধৰণৰ আঘাত হয় তেতিয়া তাক স্প্ৰেইন বুলি কোৱা যায়, অথবা অসমীয়াত ইয়াকে মোচকা হোৱা বুলি ক'ব পাৰি। স্প্ৰেইন সচৰাচৰ ভৰিৰ সৰু গাঁঠি অৰ্থাৎ এংকেল জইণ্ট, আঁঠু অৰ্থাৎ নি জইণ্ট আৰু হাতৰ কবজি অৰ্থাৎ ৰিষ্ট জইণ্টত হোৱা দেখা যায়। খোজ কাঢ়োঁতে উজুটি খালে বা পিছল খোৱাৰ ফলতো মচকা খোৱাৰ সম্ভাৱনা থাকে। এতিয়া আমিনো কেনেদৰে গম পাওঁ যে স্প্ৰেইন হৈছে বা ভৰিখনত মচকা খাইছে বুলি? যেতিয়া মচকা খায় তেতিয়া সেই আঘাতপ্ৰাপ্ত অংশটো ফুলি উঠে। সেই অংশটো ক'লা বা নীলা বৰণৰ হয় আৰু তাক লৰচৰ কৰিবলৈ অসুবিধা হয়। তেতিয়া আমি গম পাওঁ যে সেই অংশটো মচকা খাইছে বা সেই অংশটো স্প্ৰেইন হৈছে বুলি আমি গম পাব পাৰোঁ। আকৌ ষ্ট্ৰেইননো কি? ষ্ট্ৰেইন হৈছে শৰীৰৰ যেতিয়া কোনো মাংসপেশী বা টেণ্ডন অতিমাত্ৰা টান খায় বা ফালি যায় তেতিয়া তাক ষ্ট্ৰেইন বুলি কোৱা যায়। টেণ্ডন হৈছে এটি অংশ যিটো অংশই হাড়ৰ লগত মাংসপেশীক সংযুক্ত কৰি ৰাখে আৰু ই জইণ্টক মুভমেণ্ট প্ৰদান কৰে। কোনো গধুৰ বস্তু উঠাওঁতে, খেলোঁতে অথবা হঠাতে শৰীৰৰ কোনো অংশত অত্যাধিক চাপ পৰিলে মাংসপেশী টানি ধৰে বা ফাটি যায়। ষ্ট্ৰেইন হ'লে মাংসপেশী দুৰ্বল হয় আৰু টান হয়। স্প্ৰেইন আৰু ষ্ট্ৰেইন হ'লেনো আমি প্ৰাথমিক চিকিৎসা কেনেদৰে ল'ব লাগে? স্প্ৰেইন বা ষ্ট্ৰেইন হোৱা বুলি আমাৰ অনুভৱ হ'লে প্ৰথমে আমি প্ৰাথমিক চিকিৎসা হিচাপত সেই আঘাতপ্ৰাপ্ত ঠাইটুকুৰ কমপ্লিট ৰেষ্ট দিব লাগে। সেই জেগাটুকুৰত কোনো ধৰণৰ লৰচৰ হ'বলৈ দিব নালাগে। তাৰপিছত এটুকুৰা বৰফ কাপোৰেৰে মেৰিয়াই সেই জেগাটুকুৰাত লগাই থ'ব লাগে। এনেদৰে 10 পৰা 15 মিনিট সময় বৰফটুকুৰ ৰাখি থ'ব লাগে। তাৰপিছত ক্ৰেপ বেণ্ডেজেৰে জেগাখিনি বান্ধি দিব লাগে যাতে ফুলাটো কমি যায়। আৰু শেষত সেই জেগাটুকুৰ গাৰুৰ সহায়ত ওপৰত উঠাই থ'ব লাগে। ওপৰত উঠাই থওঁতে চাব লাগে যাতে সেই ঠাইটুকুৰ হাৰ্ট লেভেলৰ ওপৰত পৰিছে। এনেদৰে থ'লেও জেগাটোত জমা হোৱা ফ্লুইডখিনি সঠিক দিশত ফ্ল' হয় আৰু ফুলাটো কমি যায়, ফলত বিষটো কমিবলৈ ধৰে। আকৌ যদি আঘাত পোৱাৰ সময়ত কিবা বস্তু ভঙাৰ নিচিনা শব্দ হয়, নাইবা ভৰিখনত যদি ভৰ দিব নোৱাৰা অৱস্থা হয় আৰু যদি সেই জেগাটোত ডিফৰ্মিটি আহি যোৱা দেখা যায় তেতিয়াহ'লে আমি অলপো পলম নকৰি পেলাই মানুহজনক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা উচিত। এতিয়া আহকচোন স্প্ৰেইন আৰু ষ্ট্ৰেইনৰ মাজত থকা পাৰ্থক্যসমূহনো কি আমি চাই লওঁ। স্প্ৰেইন হয় লিগামেণ্টৰ ইঞ্জুৰি হৈ পেলাই, আনহাতে ষ্ট্ৰেইন হয় মাচেল বা টেণ্ডনৰ ইঞ্জুৰি হৈ পেলাই। স্প্ৰেইন হ'লে সেই ঠাইডোখৰ ক'লা পৰে নাইবা নীলা পৰে, আনহাতে ষ্ট্ৰেইন হ'লে মাচেলটো দুৰ্বল হয় আৰু টাইট হৈ যায়। আকৌ স্প্ৰেইন সাধাৰণতে এংকেল জইণ্টত হয়, নি জইণ্টত হয় আৰু ৰিষ্ট জইণ্টত হয়, আনহাতে ষ্ট্ৰেইন হয় পিঠি, হেমষ্ট্ৰিং মাচেল আৰু কাণ অঞ্চল অৰ্থাৎ শ্ব'ল্ডাৰ জইণ্টত। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।